হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assam job career.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো সেই ৱেবছাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2026 হোটেল প্ৰাইভেট জব ভেকেন্সি অল আসাম জবছ তো হোটেলৰ ফালৰ পৰা বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে তো যিসকলে প্ৰাইভেট সেক্টৰত এতিয়াও জব বিচাৰি আছে তো আপোনালোকে যদি আগ্ৰহী হয় এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থব বিচাৰো মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশন সেই ইনফৰমেশনসমূহে লৈ আহোঁ আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশন কৰি ল'ব আজি এক নম্বৰ পোষ্টটো মুকলি কৰা হৈছে Sachika Hotel গুৱাহাটীত থকা Sachika হোটেলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে এটা পোষ্টটো মুকলি কৰিছে ইণ্ডিয়ান কুকৰ বিভাগত ইণ্ডিয়ান ফুড ৰান্ধিব পৰাকৈ ৰান্ধনী বিভাগত পোষ্ট মুকলি কৰা হৈছে জব টাইপটো হৈছে ফুল টাইম এই বিভাগত এটা পোষ্ট মুকলি কৰিছে মাত্ৰ মেল ফিমেল both can apply তো পুৰুষ মহিলা দুইসকলে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ডিপাৰ্টমেন্টটো হৈছে F&B প্ৰডাকশন স্যালাৰি আপোনালোকক দিয়া হ'ব এই পোষ্টটো কৰা বাবদ 22 ৰ পৰা 25000 টকা প্ৰতি মাহে দৰমহা পাই যাব তো এজা ৰান্ধনী পোষ্ট কৰি আপোনালোকে প্ৰতি মাহে দৰমহা পাব 22 ৰ পৰা 25000 টকা বেছ অন এক্সপেৰিয়েন্স তো আপোনালোকৰ যদি এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি দৰমহাটো দিয়া হ'ব এক্সপেৰিয়েন্স যদি আৰু থাকে বা আপোনালোকে ধুনিয়াকৈ খাদ্য ৰান্ধিব জানে তো আপোনালোকৰ স্যালাৰিটো ইয়াতকেও কিজানি হাই এটা স্যালাৰি পাই যাব পাৰে এজ লিমিট 18 প্লাস ইয়াৰ বিচৰা হৈছে 18 বছৰ প্লাস বয়সৰ কেণ্ডিডেটসকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকলৰ শিক্ষাগত অৰ্হতা ডিপ্লোমা কৰা কেণ্ডিডেট যিসকল ডিপ্লোমা কৰা কেণ্ডিডেটে যদি আবেদন কৰে তেওঁলোকে প্ৰিভেট পাই যাব এক্সপেৰিয়েন্স মিনিমাম 6 বছৰ সেম ফিল্ডৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে বেনিফিট দিয়া হ'ব থকা আৰু খোৱা আপোনালোকে পাই যাব যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি লগতে থকা খোৱা সুবিধা আপোনালোকক দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সো প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভি সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 31 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বিমল অটো এজেন্সি তো যোনটো পোষ্ট মুকলি কৰা হৈছে পোষ্টটো বিমল অটো এজেন্সি ফালৰ পৰা HR মেনেজাৰ বিভাগত পোষ্টটো মুকলি কৰিছে সব লোকেশনটো হৈছে গুৱাহাটী আদাবাৰী লোকেশনত পোষ্টটো মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে 2 পৰা 7 বছৰ শিক্ষাগত অৰ্হতা MBA PGDM HR from a reputed institution তো reputed institutionৰ ফালৰ পৰা MBA PGDM কৰা কেণ্ডিডেট বিচৰা হৈছে তো যিসকলে এই শিক্ষাগত অৰ্হতাটো কৰি থৈছে তেওঁলোকে যদি আগ্ৰহী হয় এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব কেণ্ডিডেটজনৰ প্ৰিফেট পাই যাব যদি এখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া থাকে আপোনালোকৰ প্ৰফাইল যদি এখিনি থাকে তো তেওঁলোকে প্ৰিফেট পাই যাব তো ক্ৰাইটেৰিয়া সমূহ হৈছে এক্সপেৰিয়েন্স ইন HR জেনেৰেলিষ্ট ৰুল যিসকলৰ HR জেনেৰেলিষ্ট ৰুলৰ ওপৰত এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকে প্ৰিফেট পাই যাব এক্সপোজাৰ টু টেলেন্ট এডুকেশ্যন এণ্ড এমপ্লয় লাইফ সাইকেল মেনেজমেন্ট হেণ্ডছ অন এক্সপেৰিয়েন্স ইন এমপ্লয় মেনেজমেন্ট ইনভেটেশন strong communication and administrative management skill তো যিসকল ইয়াতে যিকেইটা এলিজিবিলিটি মেনশন কৰা হৈছে যিসকল এলিজিবল হয় তেওঁলোকে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব আবেদন কৰিবৰ কাৰণে ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব
মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডন বস্কো স্কুল খেৰনি ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে খেৰনিত থকা ডন বস্কো স্কুলৰ ফালৰ পৰা ইয়াতে পোষ্টটো মুকলি কৰা হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত সাবজেক্টসমূহ হৈছে মেথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি ইংলিছ তো এইকেইটা সাবজেক্ট পঢ়াব পৰাকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে তো যিসকল আগ্ৰহী হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 8133031539 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে স্যাম ষ্টিলৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে টেকনিক্যাল সেলছ অফিচাৰৰ বিভাগত তো যিসকলে স্যাম ষ্টিলত জব কৰিব বিচাৰে টেকনিক্যাল সেলছ অফিচাৰৰ বিভাগত তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব জব লোকেশ্যন হৈছে মৰিগাঁও আৰু নগাঁও লোকেশ্যনত এই পোষ্টটো মুকলি কৰিছে তো মৰিগাঁও লোকেশ্যন আৰু নগাঁও লোকেশ্যনৰ কাৰণে বহুতে কমেন্ট কৰি থাকে পোষ্ট বিচাৰি থাকে আজি এই পোষ্টটো মুকলি কৰা হৈছে এই মৰিগাঁও নগাঁও এই দুটা লোকেশ্যনত তো যিসকলে ভিডিঅটো চাই আছে যিসকল ইন্টাৰেষ্টেড হয় তেওঁলোকে অতি সোনকালে আবেদন কৰি ল'ব এলিজিবিলিটি ফেচাৰ ইণ্টাৰেষ্টেড ইন টেকনিক্যাল সেলছ তো যোনসকল টেকনিক্যাল সেলছ ফেচাৰ কেণ্ডিডেট বা ইণ্টাৰেষ্টেড হয় যিসকলে টেকনিক্যাল সেলছৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব ইয়াতে এক্সপেৰিয়েন্স নথকা কেণ্ডিডেট সকলেও আবেদন কৰিব পাৰিব ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং পোষ্টটোৰ কাৰণে সিভিল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা কৰা কেণ্ডিডেট বিচাৰিছে আৰু লোকেল কেণ্ডিডেট সকলে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সুচিতা আৰ্থ মুভিং সলিউশনৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে ৰিসেপচনিষ্টৰ বিভাগত জব লোকেশ্যনটো হৈছে গুৱাহাটী খ্ৰীষ্টান বস্তিত এই পোষ্টটো মুকলি কৰিছে এলিজিবিলিটি ওপেন টু বোথ ফ্ৰেছাৰ এণ্ড এক্সপেৰিয়েন্স কেণ্ডিডেট তো যিসকল ফ্ৰেছাৰ কেণ্ডিডেট লগতে যিসকল এক্সপেৰিয়েন্স থকা কেণ্ডিডেট দুইসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব কি ৰেসপন্সিবিলিটিসমূহ ইয়াতে মেনশ্যন কৰা হৈছে তো আপোনালোকে গোটেই ৰেসপন্সিবিলিটিসমূহ ভালকে চাই ল'ব তো যিসকল এলিজিবল হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব কেণ্ডিডেট প্ৰফাইল কেণ্ডিডেটজনৰ প্ৰফাইলটো কেনেকুৱা হ'ব লাগিব গোটেইখিনি মেনশ্যন কৰা হৈছে ষ্ট্ৰং ভেৰিয়েবল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল বেছিক কম্পিউটাৰ প্ৰফিচিয়েণ্ট ৱেল গ্ৰুমড কনফিডেণ্ট এণ্ড কাষ্টমাৰ অৰিয়েণ্ট এপ্ৰোচ তো এইখিনি আপোনালোকৰ প্ৰফাইলত বিচৰা হৈছে যিজনে আবেদন কৰিব এই পোষ্টটোৰ কাৰণে তেওঁলোকৰ এই গোটেই এলিজিবিলিটিখিনি থাকিব লাগিব তো যিসকল ইচ্ছুক প্ৰাৰ্থীসকল যদি ইন্টাৰেষ্টেড হয় পোষ্টটোৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফ্লোৰ সুপাৰভাইজাৰৰ বিভাগত নলবাৰী লোকেশ্যনৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰুভ টেকনো প্লাষ্টিক কোম্পানী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে ফ্লোৰ সুপাৰভাইজাৰৰ বিভাগত ৰিক্ৰুটমেণ্টৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট বিচাৰিছে লগতে এক্সপেৰিয়েন্স 2 পৰা 5 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে স্যালাৰি বেছ অন কাৰেন্ট স্যালাৰি দৰমহাটো আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব এটা কিমান টকা দৰমহা দিয়া হ'ব এতিয়াতে মেনশ্যন কৰা হোৱা নাই তো যিসকল ইন্টাৰেষ্টেড হয় পোষ্টটোৰ কাৰণে অতি সোনকালে আবেদন কৰি ল'ব ইয়াতে গোটেই কি ৰেসপন্সিবিলিটিসমূহ মেনশ্যন কৰা হৈছে গোটেইখিনি বা ভালদৰে পঢ়ি চাই ল'ব তো যিসকল এলিজিবল হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব ৰেসপন্সিবিলিটিসমূহ হৈছে অল ভেহিকল লোডিং এণ্ড আনলোডিং মেইনটেইনিং অল ফ্লোৰ্ছ হেণ্ডেলিং মেন পাৱাৰ শেডুল monthly physical stock verification logistic flow up পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব
ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লেব মেনেজাৰৰ বিভাগত যোৰহাটত পোষ্ট মুকলি কৰিছে কোম্পানীটো হৈছে YUV এনভাইৰনমেণ্টেল কনসালটেন্ট তো এই পোষ্টটো মুকলি কৰিছে এটা কোম্পানী ফালৰ পৰা লেব মেনেজাৰৰ বিভাগত এটা পোষ্ট মুকলি কৰা হৈছে কি ৰেসপন্সিবিলিটিসমূহ মেনশন কৰা হৈছে গুটেখিনি এবাৰ ভালদৰে পঢ়ি চাই ল'ব যিসকল এলিজিবল হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব ৰিক্ৰুটমেন্টৰ কাৰণে শিক্ষাগত অৰ্হতা MSc ইন কেমিষ্ট্ৰি মাইক্ৰোবায়োলজি এনভাইৰনমেণ্টেল সায়েন্সত MSc কৰা কেণ্ডিডেট বিচাৰিছে মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে ইন এনভাইৰনমেণ্টেল NABL ল্যাবৰেটৰীৰ ওপৰত আৰু যোনসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেড দিয়া হ'ব স্যালাৰি নিগেটিবল বেস অন এক্সপেৰিয়েন্স তো আপোনালোকৰ এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CVখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধুবান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ